নদুৱাৰ সমষ্টিত খেল মহাৰণ 2.0 সফল সমাপ্তি। ভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতৰ সমাহাৰৰ মাজত আজি নদুৱাৰ সমষ্টি ভিত্তিত অনুষ্ঠিত খেল মহাৰণৰ কাৰ্যসূচীৰ সমাপ্তি ঘটিল। সমষ্টিটোৰ গ্ৰামাঞ্চলসমূহৰ পৰা 5,000ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল মহাৰণৰ এই কাৰ্যসূচীত সৰ্বশেষত 5 শতাধিক প্ৰতিযোগী জিলা পৰ্যায়লৈ বাছনি হয়। গ্ৰামাঞ্চলৰ প্ৰতিটো পঞ্চায়তৰ পৰা ওলাই আহি খেলসমূহত অংশগ্ৰহণ কৰি বিজয় সাব্যস্ত কৰা প্ৰতিযোগীসকলক নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পুৰস্কাৰসমূহ বিতৰণ কৰি আনন্দ উল্লাসৰ মাজত খেল মহাৰণৰ অলিম্পিক শিখা সমষ্টিৰ পৰা জিলা পৰ্যায়লৈ প্ৰেৰণ কৰে। সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। গতিকে আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনে সময়ৰ আহ্বান আঁকোৱালি লৈ যোৱা বছৰৰ পৰা এনেধৰণৰ গ্ৰাম্য অঞ্চলৰ পৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যিক পৰ্যায়লৈকে যেনেধৰণে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, এই প্ৰতিযোগিতাৰ জৰিয়তে আমি যোৱাবাৰ দেখিছোঁ যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছে। কিন্তু এইবাৰ প্ৰতিযোগিতাৰ জৰিয়তে আমি নিশ্চয় আমাৰ এই অঞ্চলৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ যি প্ৰতিভা আছে, ল'ৰা ছোৱালী যি খেলাৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে যে তেওঁলোকে নিজকে ভাল খেলুৱৈ হিচাপে, নিজকে ভাল শিল্পী হিচাপে, সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। গতিকে আজি সুন্দৰ এক পৰিৱেশত আমাৰ নাগশংকৰ ষ্টেডিয়ামত এই খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ সমিতিখনে, আমাৰ যি সমষ্টি পৰ্যায়ৰ সমিতি বনাই দিছে, সেই গোটেই প্ৰতিযোগিতাখন গ্ৰামাঞ্চলৰ পৰা, যে গাঁও পঞ্চায়ত লেভেলৰ পৰা ইয়াত এনেধৰণে অনুষ্ঠিত কৰালৈকে আৰু যথেষ্ট শৃংখলাবদ্ধভাৱে সিদিনা আজি অংশগ্ৰহণ কৰা এই অনুষ্ঠানত খুব সুন্দৰ পৰিৱেশ। মই শুভাৰম্ভ অনুষ্ঠানতো আহিছিলোঁ। সহযোগিতা ভাল, টিম ৱৰ্ক ভাল, সকলোকে জড়িত কৰি সুন্দৰভাৱে অনুষ্ঠিত হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটো কৰিছে আৰম্ভণি অনুষ্ঠানটো, আৰু সামৰণি অনুষ্ঠানটো মই দেখিছোঁ যে সুন্দৰ এক পৰিৱেশ। 5,000ৰ ওপৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে প্ৰতিযোগী, আৰু চিলেক্ট হৈছে 500ৰ ওপৰ জিলালৈ। গতিকে যিখিনি ল'ৰা ছোৱালী ইয়াত চিলেক্ট হৈছে, মই আশা কৰিব পাৰোঁ যে সেই ল'ৰা ছোৱালীয়ে আমাৰ সমষ্টিটোক জিলিকাবলৈ সক্ষম হ'ব, তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰিব। আৰু ইয়াৰ বাবে তেওঁলোকলৈ মই হৃদয়ৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যাতে জিলাত তেওঁলোকে বিশেষ স্থান অধিকাৰ কৰিব পাৰে আৰু নিজকে যাতে প্ৰতিষ্ঠিত কৰিব পাৰে। আৰু ইয়াত আমাৰ চৰকাৰী বিষয়া, সমজিলাৰ আয়ুক্তকে ধৰি আপোনালোকে দেখিছে ডিঅ'পো, আমাৰ বিদ্যালয়সমূহৰ মুৰব্বী, অধ্যক্ষই হওক, প্ৰধান শিক্ষকেই হওক, প্ৰাক্তন খেলৰ যিসকল খেলুৱৈ আছে, শিক্ষক আছে, সকলো জড়িত হৈছে। সামাজিক অনুষ্ঠানৰ যথেষ্ট ব্যক্তি ইয়াত জড়িত হৈছে। গতিকে ইয়াত গ্ৰামাঞ্চলৰ পৰা, যে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি আমাৰ সমষ্টিলৈকে যিখিনি মানুহ জড়িত হৈ ইয়াত ল'ৰা ছোৱালীক সুন্দৰ এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে। 500ৰ ওপৰ ল'ৰা ছোৱালী চিলেক্ট হৈছে। গতিকে আমি আশা কৰিম যথেষ্ট শৃংখলাবদ্ধতাৰে সুন্দৰ পৰিৱেশত যিহেতু হৈছে, তেওঁলোকে বিশেষ স্থান জিলাখনতো অধিকাৰ কৰি পেলাই ৰাজ্যিক ভিত্তিতো তেওঁলোকে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব। আৰু আয়োজকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।